Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱেৰে সাকসেছ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি যোৱাকালিৰ পৰা অসম চৰকাৰৰ সকলোবিলাক প্ৰতিযোগিতামূলক পৰীক্ষাৰ সহায়ক হোৱাকৈ ইয়াৰ লগতে DLED আৰু প্ৰি-এণ্ট্ৰি টেষ্টৰ কাৰণে সহায়ক হোৱাকৈ আমি LCM আৰু ACFৰ ওপৰত এটা প্ৰিলিমিনাৰী কনচেপ্ট ক্লাছ যোৱাকালি আগবঢ়াইছোঁ। আৰু আজি মই যোৱাকালিয়ে কৈছিলোঁৱে যে LCM আৰু ACFৰ ওপৰত আমি প্ৰায় 3-4টা ভিডিঅ' আপলোড কৰিম আৰু সেই 3-4টা ভিডিঅ' চালেই আপোনালোকৰ কাৰণে LCM আৰু ACFৰ কাৰণে এনাফ হ'ব। গতিকে যিহেতু যিসকলে যোৱাকালিৰ ভিডিঅ'টো চোৱা নাই, যিহেতু প্ৰিলিমিনাৰী কনচেপ্ট যিখিনি আছে LCM আৰু ACFৰ ওপৰত, তো গোটেইখিনি আমি যোৱাকালি ভিডিঅ'টোতে আলোচনা কৰিছিলোঁ আৰু কৈছিলোঁ যে যোৱাকালি ভিডিঅ'টোত যে যিখিনি কনচেপ্ট আমি যোৱাকালি ভিডিঅ'টোত ইনক্লুড কৰা নাই, সেইখিনি কনচেপ্ট আমি পৰৱৰ্তী সময়ত কুৱেশ্যনবিলাকৰ সৈতে আমি এটা কুৱেশ্যনৰ লগে লগে আমি সেইখিনি কনচেপ্টটো লৈ যাম। তো আজি প্ৰথম কুৱেশ্যনটোৱে চাওক। যোৱাকালি আমি যিখিনি শিকাই গ'লোঁ, যিখিনি কনচেপ্ট আপোনালোকৰ সৈতে আলোচনা কৰিলোঁ, সেইখিনিৰ পৰা অলপমান ফালৰি কাটি এটা নতুন কনচেপ্টৰ ওপৰত আধাৰিত এটা কুৱেশ্যন নহয় জানো। তো আমি সেই কুৱেশ্যনটো শিকি লওঁ আৰু সেই নতুন কনচেপ্টটো শিকি লওঁ। আশা কৰিম আপোনালোকৰ বাবে ভিডিঅ'টো উপকৃত হ'ব। আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পায়, নিশ্চিতভাৱে আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান কি কৰিব, লাইক কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলখনত টিপি অল প্ৰেছ কৰিব। এতিয়া কথা হ'ল, কুৱেশ্যন নম্বৰ 1টোত কি আছে আপোনালোকে দেখিছে। যদি দুটা সংখ্যাৰ ACF কিমান দিয়া হয়, 24 দিয়া হয়, ইয়াত লিখাই আছে, আৰু সংখ্যা দুটাৰ LCM 250 দিয়া হয়, আৰু সংখ্যা দুটাৰ এটা 120 হ'লে আনটো সংখ্যা কিমান হ'ব। এতিয়া মূল কথা হ'ল, ইয়াত কনচেপ্ট এইটোৱেই, অৰ্থাৎ আমি এটা ফৰ্মুলা আমি মনত ৰাখিব লাগিব। সেই ফৰ্মুলাটো হৈছে, আমি লিখি দিম আপোনালোকে ষ্টাৰ মাৰ্ক দি লিখি ৰাখিব। ACF দুটা সংখ্যা দুটাৰ ACF আৰু LCM ইজ ইকুৱেল টু কিমান হ'ব, সংখ্যা দুটাৰ পূৰণফল। ঠিক আছে, সংখ্যা দুটাক আমি X আৰু Y ধৰিছোঁ। ইয়াত এটা সংখ্যা যদি X হয়, আনটো Y হ'ব। ইয়াত কথাটো কি হ'ল, দুটা সংখ্যাৰ ACF আৰু LCMৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফলৰ সমান হয়। তো আপোনালোকে এই ফৰ্মুলাটো মনত ৰাখিব আৰু এই ফৰ্মুলাটোৰ পৰাই এনেকুৱা ধৰণৰ সকলোবিলাক প্ৰব্লেমে আপোনালোকে কি কৰিব পাৰিব, ছল্ভ কৰিব পাৰিব। ঠিক আছে, এতিয়া এই ফৰ্মুলাটো ইউজ কৰিয়ে আমি এই কুৱেশ্যনটো ছল্ভ কৰিব পাৰিম। ঠিক আছে, তো এই কুৱেশ্যনটো কি হৈছে, আপোনালোকে ফৰ্মুলাটোৰ মতে আপোনালোকে বহাই যদি দিয়ে, তো ACF কিমান আছে, 24 দিয়া আছে, 24 ইনটু LCM কিমান দিয়া আছে, LCM দিয়া আছে 250 আমি ইনটু কৰি দিলোঁ। এটা সংখ্যা দিয়া আছে 120 আৰু ইটো সংখ্যা আমি নাজানো, অৰ্থাৎ Y। এতিয়া Y মানেনো কিমান, আমাৰ সেইটোৱে লাগে। তো A0টোক আমি কেঞ্চেল কৰিব পাৰোঁ। 12 2 যা 24 আমি ডিৰেক্টলি কৰি দিব পাৰোঁ, অৰ্থাৎ Y মানে কি 25 ইনটু 250, হয়নে? অৰ্থাৎ Y ইজ ইকুৱেল টু আমি 50 আনচাৰ পালোঁ। আশা কৰোঁ সকলোৱে এই কুৱেশ্যনটো বুজি পাইছে। ঠিক আছে, পৰৱৰ্তী কুৱেশ্যনটোলৈ আমি যাওঁ। তো পৰৱৰ্তী কুৱেশ্যনটো আপোনালোকে মন কৰক। নিশ্চিতভাৱে এই কুৱেশ্যনটো আপোনালোকে ক'ৰবাত শিকি অহা আগতে অনুভৱ হৈছেনে? যোৱাকালি ইয়াৰ ওপৰত আমি এটা ভিডিঅ' বনাইছিলোঁ নহয় জানো, কনচেপ্ট নোটতে আমি এইটো উল্লেখ কৰিছিলোঁ, আৰু ইয়াৰ লগত সংগতি ৰাখি দুটা কুৱেশ্যন আমি ইতিমধ্যে কৰিছোঁ। ঠিক আছে, এইটো লাৰ্জেষ্ট নাম্বাৰ বুলি কৈ দিয়াৰ লগে লগে কি আছিলে আপোনালোকে মনত পেলাওকচোন। লাৰ্জেষ্ট নাম্বাৰ বুলি কৈ দিয়াৰ লগে লগে আছিলে আমাৰ HCF। ঠিক আছে, আমি HCF বুলি লিখিয়ে লওঁ, আমি পলম নকৰোঁ। ঠিক আছে, আৰু ইয়াত কৈছে which divides 83, 125 and 73। এটা নাম্বাৰ, এটা লাৰ্জেষ্ট নাম্বাৰ হয় যিটো মানে 83, 125, 173 যদি ডিভাইড কৰা হয়, টু লিভছ ছেম ৰিমাইণ্ডাৰ ইন ইচ কেছ। তো একেটা ৰিমাইণ্ডাৰে বাকী থাকে, তো বাকী একেই থাকে। তো বাকী যেতিয়া একেই থাকে, আমি যেতিয়া HCF লাৰ্জেষ্ট বুলি কৈ দিয়াৰ লগে লগে HCF উলিয়াম, আৰু বাকী যেতিয়া একেই থাকে HCFৰ ক্ষেত্ৰত আমি কি কৰিছিলোঁ, A minus B, B minus C, C minus A কৰা নাছিলোঁ নে? সেইটো কৰিহে আমি HCF উলিয়াইছিলোঁ। হয়তো আপোনালোক সকলোৱে এইটো মনত পৰিছে। তো আমি কি কৰিম, 125 মাইনাছ 83 কৰিম, 125 মাইনাছ 83 কৰিম, এটা হৈ গ'ল। আৰু ছেকেণ্ডত আমি কি কৰিম, 173 মাইনাছ 125 কৰিম, হয়নে? থাৰ্ডটোত আমি কি কৰিম, 173 মাইনাছ 83 কৰিম। এই গোটেইকেইটাৰ যদি আমি HCF যিটো উলিয়াম, সেইটোৱে হ'ব আমাৰ আনচাৰ। তো এইটো HCFটো আমি উলিয়াবলৈ যাওঁ। ঠিক আছে, তো ইয়াত কি হ'ব, HCFটো আমি পুনৰ লিখি ল'ম, এণ্ড দেন ইয়াত কি হ'ব, আমি 125ৰ পৰা যেতিয়া 83 আমি যাব, তেতিয়া 42 থাকিব, আৰু 173ৰ পৰা 125 যেতিয়া আমি মাইনাছ কৰিম, তেতিয়াহ'লে আমি পাম 48,
আৰু 173 পৰা 83 যেতিয়া আমি মাইনাছ কৰিম তেতিয়া পাম আমি 90 গতিকে এই তিনিটাৰ যেতিয়া আমি HCF উলিয়াম সেইটোৱে হ'ব শুদ্ধ উত্তৰ এতিয়া কথা হ'ল এই তিনিটাৰনো HCFটো কি হ'ব আমি কিনাৰতে ধুনীয়াকৈ লিখি ল'ম যেতিয়া আপোনালোকৰ কুৱেশ্যনছবিলাক প্ৰেক্টিছ কৰি আপোনালোকৰ আহি যাবগৈ তেতিয়া এনেকৈ ধৰণে নকৰি আপোনালোকে খুব সুন্দৰভাৱে অতি সোনকালে কৰিব পাৰিব ঠিক আছে 42 48 আৰু 90 তো আটাইতকৈ সৰু মৌলিক সংখ্যা 2 হয়নে 2 2 যা 4 2 1 যা 2 2 যা 4 2 4 যা নহয় জানো 245 যা হ'ল এতিয়া 3 আটাইতকৈ সৰু মৌলিক সংখ্যা 3 7 যা 21 3 8 যা 24 3 1 যা 3 5 যা হয়নে তো এতিয়া আৰু কোনো মৌলিক সংখ্যাই নাই যিয়ে 7 8 আৰু 15 গোটেইকেইটাকে বাৰ যাব গতিকে আমি কি কৰিম 2 × 3 হ'ব ইয়াৰ HCF হয়নে 2 × 3 মানে হৈছে 6 অৰ্থাৎ 6 is the largest number which divides 83 125 and 173 and leaves same remainder in each case আশা কৰোঁ এইটো কুৱেশ্যনো আপোনালোক সকলোৱে বুজি পাইছে নহয় জানো তো গাইজ 3 নম্বৰ কুৱেশ্যনটোত আমি অন্য এটা নতুন কনচেপ্টৰ কুৱেশ্যন লৈ আহিছোঁ যিটো কুৱেশ্যনৰ ওপৰতো এনেকুৱা ধৰণৰ কুৱেশ্যনৰ ওপৰতো কুৱেশ্যনবিলাক আহে আচলতে কম্পিটিটিভ এক্সামবিলাকত তো সেই কুৱেশ্যনটো হৈছে তিনিটা ঘণ্টা ক্ৰমে 6 8 আৰু 10 ছেকেণ্ডৰ অন্তৰত বাজে তো তিনিটা ঘণ্টা 6 ছেকেণ্ড 8 ছেকেণ্ড আৰু 10 ছেকেণ্ডৰ অন্তৰালে বাজে আৰু তিনিটা একেলগে এবাৰ বাজি উঠাৰ পাছত আৰু কিমান সময়ৰ পাছত আচলতে তিনিটা একেলগে বাজিবলৈ লগ খাবগৈ সময়টো তো সেইটোৱে ইয়াতো দিছে তো সেইটো তেনেকুৱা ধৰণৰ কুৱেশ্যন যেতিয়া আহিব আমি কোনো ধৰণৰ চিন্তা কৰিব নালাগে আমি ডিৰেক্টলি কি কৰিম ইয়াত লিখি ল'ব পাৰিম LCM উলিয়াই দিম 6 8 আৰু 10ৰ 6 8 আৰু 10ৰ যেতিয়া আমি LCM উলিয়াম সেই LCMটোৱে হ'ব শুদ্ধ উত্তৰ হয়নে তাৰমানে LCM 6 আৰু 8ৰ LCMটো কিমান হ'ব আমি এবাৰ কৰিয়ে চাম 6 8 10 2 আটাইতকৈ সৰু মৌলিক সংখ্যা 2 3 যা 6 2 4 যা 8 2 5 যা 10 হয়নে পুনৰবাৰ 2 যাব 2 নকৰিলেও হ'লহেঁতেন কিন্তু মই আপোনালোকক দেখাই দিছোঁ 2 2 যা 4 হয়নে 4 3 যা কিমান 12 হয়নে অৰ্থাৎ 12 ইনটু এফালে কিমান আহিব 5 4 যা 20 তো 20 ৰাখিছোঁ তো 240 হ'ব শুদ্ধ উত্তৰ 240 ছেকেণ্ড হয়নে সৰি মই অকণমান ভুল আগতে মোৰ অনুমান হৈছিলে তো এইটো 2 এইটো ইয়াত নাযায় এইটো আচলতে 2 হে হ'ব মই এইটো 4 লিখি থলোঁ তো এইটো কাৰণে ইয়াত 120 হ'ব ঠিক আছে 120 ঠিক আছে 120 ছেকেণ্ড কিন্তু এইটো 120 ছেকেণ্ড বুলি নাহিব যিহেতু 60 ছেকেণ্ডে 1 মিনিট গতিকে 120 ডিভাইডেড বাই আমি কি কৰিম 60 কৰি দিম তো 0 0 কেঞ্চেল 6 2 যা অৰ্থাৎ 2 মিনিট আশা কৰোঁ বুজি পাইছে যথেষ্ট সহজ খুবেই সহজ কুৱেশ্যন আছিলে যিখিনি আমি নজনাৰ কাৰণে আমাৰ কম্পিটিটিভ এক্সামবিলাকত এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আমি কি কৰিবলগীয়া হয় টোক্কা মাৰিবলগীয়া হয় আৰু ইমান সহজ কুৱেশ্যনবিলাক টোক্কা মৰাৰ কোনো কথাই নাই প্ৰায় 3-4 ছেকেণ্ডৰ ভিতৰতে এইবিলাক এনচাৰবিলাক আমি খুব সুন্দৰভাৱে শুদ্ধভাৱে উলিয়াই ল'ব পাৰোঁ যদিহে খুব সাৱধানে আমি কৰোঁ ঠিক আছে